দৰ্শক, আমি জানো দান কৰা বহুতো পুণ্যৰ কাম। আমি সকলোৱে আমাৰ সাধ্য অনুসৰি কিবা নহয় কিবা দান নিশ্চয় কৰোঁ। ৰাস্তা বা বজাৰ হাটে আমাৰ ওচৰত বহুতে সাহায্য চায়, কিন্তু আমি একো নিদিয়াকৈ বা আওকাণ কৰি এৰাই যাওঁ, নাইবা তেওঁলোকৰ লগত বেয়া ব্যৱহাৰ কৰোঁ। কেতিয়াবা এনেকুৱাও হয় যে আমি বুজিব পাৰোঁ কিছুমান মিছা কথা কৈ ভিক্ষা খুজিছে। সেইকাৰণে আমি বহুতো সময়ত ভিক্ষা দিবলৈ কুণ্ঠবোধ কৰোঁ। কিন্তু আপুনি কি জানে, আমাৰ সমাজত এনেকুৱা এজন মানুহ আছে যিজনক নিবিচাৰিলেও সাহায্য কৰিবলগীয়া হয়। এই কথা মই কোৱা নাই, এই কথা কৈছে ভগৱান শ্ৰীকৃষ্ণই। আমি যদি ভিক্ষাৰীক দান নিদিয়াকৈও থাকোঁ, তাতকৈ 1000 গুণ বেছি পাপ হ'ব যদি আমি এজন মানুহক দান নকৰাকৈ থাকোঁ, তেওঁক নেদেখাৰ অভিনয় কৰি আঁতৰি যাওঁ। এই মানুহজনক দান কৰিলে আমাৰ 1000 গুণ পুণ্য হ'ব, কাৰণ এই দানৰ জৰিয়তে স্বয়ং ভগৱান কৃষ্ণ সুখী হয়। তেতিয়াহ'লে আহকচোন জানি লওঁ কোন সেই ব্যক্তি যিজনক আমি দান কৰা উচিত বা সাহায্য কৰিব লাগে। কেতিয়াও অৱহেলা কৰি দূৰলৈ ঠেলি দিব নালাগে। শাস্ত্ৰত কোৱা হৈছে দান কৰা পুণ্যৰ কাম। আপুনি যদি এতিয়া দান কৰে, সেই দানৰ ফল পিছৰ জনমত লাভ কৰিব। আমি বহু সময়ত ভিক্ষাৰী দেখিলেই বেছি দিব নোৱাৰিলেও আমাৰ সাধ্য অনুসৰি কিবা নহয় কিবা দান কৰোঁ। কিছুমান ক্ষেত্ৰত ভিক্ষাৰীসকলৰ পিছত এটি দুষ্ট চক্ৰ জড়িত হৈ থাকে। তেতিয়া সেই দানৰ ফল বিফলে যাব। আমি কেতিয়াবা ৰাস্তাই ঘাটে লেতেৰা কাপোৰ পিন্ধা এনেকুৱা কিছুমান মানুহক দেখোঁ, যিসকলে নিজৰ ভাল বেয়া নিজেই নাজানে। তেওঁলোকে ভোক লাগিলেও লেতেৰা ঠাই নাইবা ডাষ্টবিনৰ পৰা খাদ্য খাই ভোক নিবাৰণ কৰে। আমি মানসিক বিকাৰগ্ৰস্ত বুলি জানো বা বহুতে পাগল বুলিও কয়। কিন্তু আপোনালোকে কি জানে, তেওঁলোকক সেৱা শুশ্ৰূষা কৰিলে আমাৰ জীৱনৰ পৰা দূৰ হ'ব পাৰে ৰাহু কেতু আৰু শনিদেৱৰ অশুভ প্ৰভাৱ। আমি লাভ কৰিব পাৰোঁ দেৱ দেৱীৰ আশীৰ্বাদ। মানসিকভাৱে বিকাৰগ্ৰস্ত মানুহৰ মন বহুত বেছি পবিত্ৰ হয়। সেইকাৰণে তেওঁলোকক দান বা সাহায্য কৰিলে আত্মা কল্যাণ হয়। সেইবাবে আমি সকলোৱে মানসিকভাৱে অসুস্থ কোনোবা মানুহক দেখিলে তেওঁলোকক সাহায্য কৰা উচিত। ইয়াৰ জৰিয়তে আমি শনিদেৱৰ বক্ৰ দৃষ্টিৰ পৰা মুক্তি পাব পাৰোঁ। শনিবাৰৰ দিনটো শনিদেৱৰ বাৰ হিচাপে জনা যায়। শনিদেৱৰ কৃপাত যিকোনো কাম কোনো বাধা বিঘিনি নোহোৱাকৈ সম্পূৰ্ণ হয়। শনিদেৱৰ কৃপা থাকিলে আমি প্ৰতিটো কাম সহজতে সাফল্য লাভ কৰিব পাৰোঁ। আনফালে শনিদেৱ যদি অশুভ স্থানত থাকে, তেতিয়া আমাৰ জীৱনত বহুতো সমস্যাৰ সন্মুখীন হ'ব লগীয়া হয়। কঠোৰ পৰিশ্ৰম কৰিলেও সফল হ'ব পৰা নাযায়। প্ৰতিটো শনিবাৰে এইবোৰ সমস্যাৰ পৰা আমি মুক্তি পাবলৈ এই দুটা কাম কৰিলে শনিদেৱৰ বক্ৰ দৃষ্টিৰ পৰা ৰক্ষা পাব পাৰোঁ। প্ৰথমতে শনিবাৰে দিনটোত যিকোনো অসহায়, দৰিদ্ৰ, ভাৰসাম্যহীন মানুহক খাদ্য দান কৰিব লাগে। ইয়াৰ ফলত শনিদেৱৰ আশীৰ্বাদ লাভ কৰিব। শনিবাৰে কোনোবা দুখীয়া বা মানসিকভাৱে বাধাগ্ৰস্ত মানুহক বা ভিক্ষাৰীক ক'লা ৰঙৰ কাপোৰ, ক'লা ৰঙৰ কম্বল বা যিকোনো ক'লা বস্তু দান কৰিব লাগে। ইয়াৰ ফলত শনিদেৱ সন্তুষ্ট হৈ সকলো সময়তে শনিদেৱে তেওঁলোকৰ ওপৰত সুপ্ৰসন্ন হয়। যিসকলে এই ধৰণৰ মানুহবোৰক সাহায্য কৰে, আপোনাৰ জীৱনত ৰাহু কেতুৰ কোনো অশুভ ফল থাকিলে মানসিক ভাৰসাম্যহীন মানুহক
সেৱা শুশ্ৰূষা কৰিলে এই সমস্যাৰ সমাধান হ'ব। চন্দ্ৰ দোষ থাকিলেও কটা যাব। শুক্ৰবাৰে লক্ষী আৰু বিষ্ণুৰ পূজা কৰিলে পূজাৰ প্ৰসাদ আমাৰ সাধ্য অনুসৰি দুখীয়া মানুহক বা ভিক্ষাৰীক দান কৰিব লাগে। দান কৰিলে মা লক্ষ্মীৰ আশীৰ্বাদত অৰ্থজনিত সমস্যা দূৰ হ'ব, লগতে আমাৰ ঘৰৰ পৰা দৰিদ্ৰতা আঁতৰি যাব। দ্বিতীয়তে, প্ৰতিদিন যদি আমি মানসিক বিকাৰগ্ৰস্ত মানুহক সেৱা শুশ্ৰূষা কৰিব পাৰোঁ, মা অন্নপূৰ্ণাৰ আশীৰ্বাদত কেতিয়াও অন্নৰ অভাৱত পৰিবলগীয়া নহয়। আমি কেতিয়াও মানসিক বিকাৰগ্ৰস্ত মানুহৰ লগত বেয়া ব্যৱহাৰ কৰিব নালাগে, যাৰ ফলত আমাৰ জীৱনত অশুভ প্ৰভাৱৰ লগতে অভাৱ অনাটনত ভুগিবলগীয়া হ'ব পাৰে। শ্ৰীমদ ভাগৱত গীতাৰ 17 নম্বৰ অধ্যায়ত দান সম্পৰ্কত ভগৱান শ্ৰীকৃষ্ণই কৈছে, পূৰ্ণ স্থানত, শুভ সময়, উপযুক্ত পাত্ৰত কোনো ধৰণৰ ফলৰ আশা নকৰি নিজৰ কৰ্তব্য বুলি ভাবি যি দান কৰা হয় তাক শাস্তিক দান বুলি কোৱা হয়। অনিচ্ছা সত্ত্বেও ফল লাভৰ আশাত যি দান কৰা হয় সেই দানক ৰাজসিক দান বুলি কোৱা হয়। আৰু সংস্কাৰ কৰি, তিৰস্কাৰ কৰি, অসুচি স্থানত, অসময়ত, কুপাত্ৰত দান কৰিলে সেই দানক তামসিক দান বুলি কোৱা হয়। এই তিনিটা দানৰ ভিতৰত সাত্বিক দান সকলোতকৈ উপযুক্ত। এনেকুৱা দানী মানুহে সহজতে মৃত্যুৰ পিছত বৈতৰণী নদী পাৰ হৈ যায়। সেইকাৰণে মানসিকভাৱে অসুস্থ যিসকল মানুহক ভোজন কৰিব দিয়ে তেওঁৰ পাপ নষ্ট হয়। ইয়াৰ বাহিৰেও দানৰ বিষয়ে কোৱা হৈছে, শিল আৰু সোণাৰ বিষয়ে যিজনৰ সাম্যক জ্ঞান নাই, যি মানসিকভাৱে দুৰ্বল, যাৰ শখ নাই, নিন্দা প্ৰশংসা যিজনে উপেক্ষা প্ৰদৰ্শন কৰে, উদাসীনভাৱে যিজনে প্ৰিয় আৰু অপ্ৰিয় বস্তু পৰিত্যাগ কৰে, সেই মানুহক দান কৰা কৰ্তব্য। দানৰ বিষয়ে এই শ্লোকটোত মানসিকভাৱে দুৰ্বল মানুহবোৰৰ সেৱা কৰাৰ কথা কোৱা হৈছে। ভাগৱত পুৰাণৰ মতে এই কৰ্মৰ ফল স্বয়ং ভগৱান কৃষ্ণই দিয়ে। আমাৰ শাস্ত্ৰত যেনেকৈ গৌ মাতাৰ সেৱা কৰাৰ কথা কোৱা হৈছে, তেনেকৈ সকলো পশু পক্ষীৰো সেৱা কৰাৰ কথাও বৰ্ণনা কৰা আছে। তাৰ লগতে এইটো উল্লেখ কৰা আছে যে এনেকুৱা মানসিক ভাৰসাম্যহীন মানুহক সেৱা শুশ্ৰূষা কৰাৰ কথা। কাৰণ শাৰীৰিক আৰু মানসিকভাৱে পাৰ্থক্য থাকিলেও আমাৰ সকলোৰে আত্মা একে। আমি সকলোৱে পৰাত্মাৰ অংশ। কিন্তু আমি যদি এনেকুৱা মানসিকভাৱে দুৰ্বল মানুহক অৱহেলা কৰোঁ বা দূৰলৈ ঠেলি দিওঁ, তেতিয়া এই কৰ্মৰ ফল আমি ভোগ কৰিবই লাগিব। সেইকাৰণে ভগৱান শ্ৰীকৃষ্ণৰ নাম লৈ আমি আমাৰ সাধ্য অনুসৰি সেৱা কৰিব লাগে। মানসিকভাৱে দুৰ্বল মানুহক সেৱা লোৱাৰ বিষয়ে কোনো ধৰণৰ জ্ঞান আমাৰ নাথাকে। কাৰোবাৰ ওচৰত ভিক্ষা বিচাৰিব গ'লে মানুহে পাগল বুলি কৈ খেদি পঠিয়ায়। সেইকাৰণে এওঁলোকক খোৱালে সকলোতকৈ বেছি পুণ্য হয়। দান কৰাৰ আগতে আমি ভাবিব নালাগে যে এওঁলোকক দান কৰিলে আমাৰ কি লাভ হ'ব, বা কাৰোবাক দান কৰাৰ পিছতো এইটো ভাবিব নালাগে যে এওঁলোকক দান কৰি আমি কি পালোঁ। আমি নিস্বাৰ্থভাৱে দান কৰিব লাগে। প্ৰিয় দৰ্শক, চেনেলটি ছাবস্ক্ৰাইব কৰিব আগলৈ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ। আপোনাৰ দিনটো শুভ হওক। ধন্যবাদ।